যদি আপোনালোকে গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত স্পট এডমিশ্যনত ছিট পাব বিচাৰে তেনে ক্ষেত্ৰত আপোনালোকৰ কাৰণে অনলাইন কাউন্সেলিং হ'ব আৰু অনলাইন কাউন্সেলিঙৰ কাৰণে আপোনালোকে কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব এইটো ভিডিঅ'ত দেখুৱাম ষ্টেপ বাই ষ্টেপ আপোনালোকক দেখুৱাই যাম আপোনালোকে নিজৰ মোবাইলৰ পৰাই ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব কিন্তু তাৰ আগতে আপোনালোকে এই কমপ্লিট প্ৰচেছটো জানিবৰ কাৰণে মোৰ আগৰ ভিডিঅ'টো আপোনালোকে চাই ল'ব মই ডিছকাছ কৰিছোঁ তাত যে কেনেকৈ আপোনালোকে আপোনালোকৰ এডমিশ্যনটো পাব ভিডিঅ'ৰ লিংকটো মই ডেছক্ৰিপশ্যন বক্সত দি থৈ দিম আপোনালোকে এই ভিডিঅ'টো চোৱাৰ পিছত সেই ভিডিঅ'টো আকৌ এবাৰ চাই ল'ব তেতিয়াহে আপোনালোকে কমপ্লিট চিষ্টেমটো বুজি পাব তো এতিয়া কওঁ যে যদি আপোনালোকে গুৱাহাটী ইউনিভাৰ্চিটিত স্পট এডমিশ্যনৰ আণ্ডাৰত ছিট পাব বিচাৰে এই ৰেজিষ্ট্ৰেশ্যন কৰাটো বাধ্যতামূলক যদি আপোনালোকে এই ৰেজিষ্ট্ৰেশ্যনটো নকৰে আপোনালোকৰ এডমিশ্যন কোনোপধ্যেই নহয় সেয়েহে এই ভিডিঅ'টো আপোনালোকৰ কাৰণে অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে তেন্তে বলক আপোনালোকক দেখুৱাও যে কেনেকৈ আপোনালোকে এই ৰেজিষ্ট্ৰেশ্যনটো কৰিব onlinegu.in প্ৰথমতে আপোনালোকে গুগল ক্ৰমটো ওপেন কৰি ল'ব গুগল ক্ৰমটো ওপেন কৰি লোৱাৰ পিছত সাৰ্চ বাৰত টাইপ কৰি দিব onlinegu.in তাৰপিছত আপুনি ওকে ক্লিক কৰি দিব বা সাৰ্চ কৰি দিব সাৰ্চ কৰি দিলে আপুনি এনেকুৱা এখন ইণ্টাৰফেচ পাব ইয়াত এটা অপশ্যন দেখা পাব ক্লিক হিয়াৰ টু ৰেজিষ্টাৰ ফৰ অনলাইন কাউন্সেলিং ইয়াত ক্লিক কৰি দিব ক্লিক কৰি দিলে আপুনি এনেকুৱা এখন ইণ্টাৰফেচ পাব আকৌ ইয়াত ক্লিক হিয়াৰত ক্লিক কৰি দিব ক্লিক কৰি দিলে প্ৰথম বক্সত আপুনি আপোনাৰ মোবাইল নম্বৰটো দিব আৰু সেকেন্ড বক্সত আপোনাৰ ডেট অফ বাৰ্থটো দি আপুনি স্টাৰ্টত ক্লিক কৰি দিব স্টাৰ্টত ক্লিক কৰি দিয়াৰ পিছত আপোনাক এনেকুৱা এখন ইণ্টাৰফেচ দেখুৱাব প্ৰথম বক্সত আপুনি আপোনাৰ সমৰ্থৰ যি ৰেজিষ্ট্ৰেশ্যন নম্বৰ হয় সেইটো আপুনি ইয়াত দি দিব সমৰ্থৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ বেলেগ ফৰ্ম নম্বৰ বেলেগ আপোনালোকে সদায় মনত ৰাখিব সমৰ্থৰ যিটো ৰেজিষ্ট্ৰেশ্যন নম্বৰ হয় সেইটো ইয়াত দিব তাৰপিছত আপোনাৰ ফাৰ্ষ্ট নেমটো ইয়াত দি দিব আপোনাৰ মিডল নেম যদি আছে আপুনি এইটো বক্সত দি দিব পাৰে আৰু যদি নাই নালাগে আপোনাৰ লাষ্ট নেমটো এইটো বক্সত দি দিব দি দিয়াৰ পিছত আপোনাৰ ইমেইল আইডিটো ইয়াত লিখি দিব তাৰপিছত ইয়াত ফাদাৰ্ছ নেমটো লিখি দিব তাৰপিছত আপোনাৰ মাদাৰ্ছ নেমটো ইয়াত লিখি দিব আপোনাৰ ঘৰৰ মোবাইল নম্বৰ এটা ইয়াত দি দিব পেৰেণ্টছ ফোন নম্বৰ বা মোবাইল নম্বৰ ইয়াত দি দিব তাৰপিছত ঘৰৰ ইমেইল এড্ৰেছ যদি আছে সেইটো আপুনি ইয়াত দি দিব তাৰপিছত ইয়াৰ পৰা আপুনি জেন্ডাৰটো সিলেক্ট কৰি দিব যদি পুৰুষ হয় তেনে ক্ষেত্ৰত আপুনি মেল দি দিব আৰু যদি মহিলা হয় তেনে ক্ষেত্ৰত আপুনি ফিমেল দি দিব তাৰপিছত আপোনাৰ কাষ্টটো সিলেক্ট কৰিব লাগিব আপুনি কোনটো কাষ্টৰ হয় তো ইয়াত ক্লিক কৰি দিব ক্লিক কৰি দিলে আপোনাৰ কাষ্টৰ লিষ্ট ওলাই আহিব আপুনি ওবিসি হলে ওবিসি দিব এসসি হলে এসসি এসটি হলে এসটি তেনেকৈ আপুনি দি দিব দি দিয়াৰ পিছত ইয়াত আপোনাৰ যি কাষ্ট সাৰ্টিফিকেট হয় সেইটো কিন্তু আপলোড কৰিব লাগিব তো চুজ ফাইলত ক্লিক কৰি আপোনাৰ মোবাইলৰ পৰাই আপুনি আপোনাৰ যি কাষ্ট সাৰ্টিফিকেট হয় সেইটো আপলোড কৰি দিব পাৰিব ফাইলটো সিলেক্ট কৰাৰ পিছত আপুনি আপলোডত ক্লিক কৰি দিব তেতিয়া আপোনাৰ যি কাষ্ট সাৰ্টিফিকেট হয় মোবাইলত যোনটো আছিলে সেইটো ইয়াত আপলোড হৈ যাব তাৰপিছত ইয়াত এটা অপশ্যন দেখা পাইছে কাষ্ট অপশ্যনেল আপুনি অলৰেডি ইয়াত কাষ্ট সিলেক্ট কৰিছে সেয়েহে এইটো বক্সত একো নিলিখিলেও একো কথা নাই তাৰপিছত আপুনি ইয়াত ৰিলিজিয়নটো দি দিব ইয়াত ক্লিক কৰিব যেতিয়া আপুনি চাই ল'ব আপুনি কোনটো ধৰ্মৰ লোক হয় তো তেনে ক্ষেত্ৰত আপুনি সেইটো সিলেক্ট কৰি দিব তাৰপিছত নেশ্যনেলিটিটো ইণ্ডিয়ান দি দিব তাৰপিছত ডমিচিলটো আসাম থাকিলে আসাম দি দিব তাৰপিছত ইয়াত আধাৰ নম্বৰ অপশ্যন এটা দেখা পাইছে যিটো অপশ্যনেল হয় যদি আপোনালোকে ইচ্ছা কৰে তেনে ক্ষেত্ৰত আপুনি দিব পাৰে আৰু মোৰ হিচাপত দি দিয়াটো বেছি ভাল হয় তাৰপিছত ইয়াত আপোনালোকে চাব পাৰে যে আৰ ইউ ডিফাৰেণ্টলি এবল্ড যদি আপুনি বিকলাংগ হয় তেনে ক্ষেত্ৰত আপুনি ইয়েছত ক্লিক কৰি দিব আৰু যদি নহয় তেনে ক্ষেত্ৰত আপুনি নো ক্লিক কৰি দিব তাৰপিছত ইয়াত এটা অপশ্যন দেখা পাইছে ডু ইউ বিলং টু EWS কেটেগৰী যদি আপুনি EWS কেটেগৰী অৰ্থাৎ ইকনমিক্যালি উইকাৰ সেকশন কেটেগৰীৰ আণ্ডাৰত পৰে তেনে ক্ষেত্ৰত আপুনি ইয়েছত ক্লিক কৰি দিব আৰু যদি নপৰে নোত ক্লিক কৰি দিব তো এইকেইটা দি দিয়াৰ পিছত আপুনি সেভ পাৰ্সোনেল ডিটেইলছত ক্লিক কৰি দিব ক্লিক কৰি দিলে আপোনাৰ যি ওপৰৰ ডিটেইলছখিনি আপুনি ভৰালে গোটেইখিনি সেভ হৈ যাব তাৰে পিছত আহিব এড্ৰেছ ডিটেইলছ তো এড্ৰেছ ডিটেইলছত আপুনি প্ৰথমতে আপোনাৰ ৱাৰ্ডৰ নাম্বাৰটো দি দিব বা ষ্ট্ৰীট নেম নামটো দি দিব বা আপোনাৰ লেণ্ডমাৰ্ক যদি কিবা আছে ওচৰত সেইটো আপুনি দি দিব তাৰ পিছত আপোনাৰ গাঁৱৰ নামটো ইয়াত দি দিব বা চহৰৰ নামটো ইয়াত লিখি দিব তাৰ পিছত ইয়াত ডিস্ট্ৰিক্টটো লিখি দিব ষ্টেট আপুনি কোনটো ষ্টেটৰ পৰা বিলং কৰে তাৰ পিছত কান্ট্ৰিটো ইণ্ডিয়া দি দিব তাৰ পিছত আপোনাৰ পিন কোডটো ইয়াত লিখি দিব তো ওপৰত যেটো দিলে যেটো এড্ৰেছ আপুনি ভৰালে সেইটো আপোনাৰ বৰ্তমানৰ ঠিকনা হয় যদি আপোনাৰ সেই বৰ্তমানৰ ঠিকনাটোৱে আপোনাৰ স্থায়ী ঠিকনা হয় তেনে ক্ষেত্ৰত আপুনি এই যেটো বক্স দেখা পাইছে ইয়াত আপুনি টিক কৰি দিব
টিক কৰি দিলে আপোনাৰ ওপৰত যিখিনি ডিটেইলছ ভৰালে গোটেইকেইটা ইয়াতো অটোমেটিক্যালি ভৰি যাব তাৰপিছত আপুনি সেভ এড্ৰেছ যিটো অপশ্যন দেখা পাইছে ইয়াত আপুনি ক্লিক কৰি দিব আৰু যদি ওপৰৰ এড্ৰেছটো আৰু আপোনাৰ স্থায়ী ঠিকনাটো বেলেগ হয় তেনে ক্ষেত্ৰত আপুনি স্থায়ী ঠিকনাটো ইয়াত ভৰাই দিব লাগিব ভৰাই দি আপুনি সেভ এড্ৰেছত ক্লিক কৰি দিব ইয়াৰ পিছত আহিল প্ৰিভিয়াছ কোৱালিফিকেশ্যন ডিটেইলছ তো আপোনাৰ কোৱালিফিকেশ্যনৰ ডিটেইলছ দিব লাগিব প্ৰথমতে আপুনি কোৱালিফিকেশ্যনটো ইয়াৰ পৰা বাছি ল'ব 12 দি দিব তাৰপিছত আপোনাৰ ৰোল নম্বৰটো ইয়াত দি দিব তাৰপিছত ইয়াত আপোনাৰ ষ্টেটাছটো দি দিব অলৰেডি আপুনি যদি পাছ কৰিলে তেনে ক্ষেত্ৰত পাছ বুলি দি দিব দি দিয়াৰ পিছত আপোনাৰ ষ্ট্ৰীমটো দি দিব আপুনি আৰ্টছৰ হয় নে কমাৰ্চৰ হয় বা সায়েন্সৰ হয় যিটো ষ্ট্ৰীমৰ হয় আপুনি সেইটো ইয়াত দি দিব তো দি দিয়াৰ পিছত আপুনি ইয়াত ইয়াৰটো দি দিব যে কিমান চনত আপুনি পাছ কৰিলে সেই ইয়াৰটো ইয়াত দি দিব তাৰপিছত ম্যাক্সিমাম মাৰ্কস কিমান হয় আপোনাৰ 12ত ম্যাক্সিমাম মাৰ্কস কিমান ধৰে সেইটো আপুনি ইয়াত ভৰাই দিব যদি আপোনাৰ 500 ধৰে যদি 5টা সাবজেক্টৰ হয় তেনে ক্ষেত্ৰত আপুনি ম্যাক্সিমাম মাৰ্কস 500 দি দিব আৰু অপটিন মাৰ্কস আপুনি কিমান মাৰ্কস পাইছে সেইটো আপুনি ইয়াত ভৰাই দিব তাৰপিছত পাৰ্চেন্টেজটো আপুনি ইয়াত লিখি দিব তাৰপিছত আপোনাৰ বোৰ্ড বা ইউনিভাৰ্সিটিৰ নামটো দি দিব লাগিব যিহেতু আপুনি 12 পাস কৰিছে যদি আপুনি CBSE বোৰ্ডৰ হয় তেনে ক্ষেত্ৰত CBSE বুলি দি দিব আৰু যদি আপুনি আসাম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিলৰ হয় তেনে ক্ষেত্ৰত আপুনি AHSEC বুলি দি দিব তাৰপিছত আপুনি এডত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত আপুনি তললৈ যাব তললৈ যোৱাৰ পিছত ইয়াত আপোনালোকে দেখা পাব যে 12ৰ মাৰ্কসৰ ডিটেইলছখিনি দিব লাগিব তো আপোনালোকে ইয়াত সাবজেক্ট কেইটা সিলেক্ট কৰি লব আপুনি কি সাবজেক্ট লৈছিলে হায়াৰ সেকেন্ডাৰীত তো সেইকেইটা আপোনালোকে ইয়াত দি দিব আপোনাৰ যোনটো সাবজেক্ট হয় সেইটো আপুনি সিলেক্ট কৰি দিব লাগিব ধৰি লওক আপুনি ইংলিশ ললে তো ইংলিশত আপুনি পালে 100ৰ ভিতৰত 91 তো সেইটো আপুনি এডত ক্লিক কৰি দিব ক্লিক কৰিলে ইয়াত আপোনালোকে চাব পাৰে যে দুটা সাবজেক্ট এড হৈ গৈছে তো ঠিক তেনেদৰে আপুনি বাকি যিকেইটা সাবজেক্ট আছে গোটেইকেইটাৰ মাৰ্কস ইয়াত ভৰাই দিব যদি আপোনালোকে নভৰাই তেনে ক্ষেত্ৰত কিন্তু আপোনালোকৰ সিলেকশন নহব পাৰে হেহে অতি সাৱধানে আপোনালোকে এই ৰেজিষ্ট্ৰেচনটো কৰিব তো আপোনালোকে মাৰ্কসখিনি এনেকে ভৰাই দিব যদি আপোনালোকৰ কোনোবা এটা সাবজেক্টৰ মাৰ্কস ভৰোৱাত ভুল হৈছে তেনে ক্ষেত্ৰত আপুনি ডিলিট অপচন যেটো দেখা পাইছে ইয়াত আপুনি ক্লিক কৰি দিব আৰু আপোনালোকক এটা কথা কৈ দিও যে আপোনালোকে ইংলিশ সাবজেক্টটো দিব আৰু বাকি বেস্ট যি তিনিটা সাবজেক্টত আপোনালোকে মাৰ্কস পাইছে সেই বেস্ট তিনিটা সাবজেক্ট আপোনালোকে দি দিব মুঠতে আপোনালোকে টোটাল 4টা সাবজেক্ট ইয়াত আপলোড কৰিব পাৰিব তাৰপিছত তললৈ যাব তললৈ যোৱাৰ পিছত আপোনাৰ পাসপোৰ্ট সাইজ ফটো আৰু সিগনেচাৰ আপলোড কৰিব লাগিব তো প্ৰথম বক্সটোত আপোনালোকে আপোনাৰ পাসপোৰ্ট সাইজ ফটো এটা আপলোড কৰিব লাগিব চুজ ফাইলত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনাৰ গ্যালাৰীলৈ লৈ যোৱা হ'ব গ্যালাৰীত আপোনাৰ পাসপোৰ্ট সাইজ ফটোটো আপুনি সিলেক্ট কৰিব সিলেক্ট কৰাৰ পিছত আপুনি আপলোডত ক্লিক কৰি দিব তো ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ ফটোটো আপলোড হৈ যাব ঠিক তেনেদৰে আপুনি সিগনেচাৰটোও কৰিব সিগনেচাৰটো আপুনি চুজ ফাইলত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত গ্যালাৰীত লৈ যাব তাৰ পৰা আপুনি সিলেক্ট কৰিব আপোনাৰ সিগনেচাৰটো আৰু আপলোডত ক্লিক কৰি দিব ইয়াৰ পিছত আহিছে যে আপোনাৰ প্ৰুফ অফ ডেট অফ বাৰ্থ তো প্ৰুফ অফ ডেট অফ বাৰ্থত আপুনি হয়তো যদি আপোনাৰ বাৰ্থ সাৰ্টিফিকেট আছে তেনে ক্ষেত্ৰত আপুনি বাৰ্থ সাৰ্টিফিকেট দিব পাৰে নতুবা আপোনাৰ আধাৰ কাৰ্ডও দিব পাৰে নতুবা আপোনাৰ HSLCৰ অৰ্থাৎ 10ৰ এডমিটত যদি আপোনাৰ বাৰ্থ সাৰ্টিফিকেট আছে সেইটো আপোনালোকে দিব পাৰে তো সেইটো আপোনালোকে সিলেক্ট কৰি ল'ব যেনেকৈ আপোনালোকে ফটো আপলোড কৰিছিলে ঠিক তেনেদৰে এই প্ৰুফটো আপোনালোকে আপলোড কৰিব পাৰে তাৰ পিছত আপোনাৰ 12ৰ মাৰ্কশিটটো আপলোড কৰিব লাগিব ইয়াত দেখা পাইছে HS 10+2 মাৰ্কশিট তো আপোনালোকে যেনেকৈ ফটো সিগনেচাৰ আৰু কাষ্ট সাৰ্টিফিকেট বা আপোনাৰ যি ডেট অফ বাৰ্থৰ প্ৰুফ আপলোড কৰিলে ঠিক তেনেদৰে আপুনি মাৰ্কশিটখনো আপলোড কৰিব আপলোড কৰাৰ পিছত আপুনি তলত যেটো অপচন দেখা পাইছে সাবমিট ইয়াত আপুনি ক্লিক কৰি দিব তো গোটেই ডিটেইলছখিনি ভৰাই দিব লগতে আপোনাৰ যি ডকুমেন্টছখিনি বিচাৰিছে সেইকেইটা আপোনালোকে আপলোড কৰিব আপলোড কৰাৰ পিছত আপুনি এই সাবমিট যেটো অপচন দেখা পাইছে ইয়াত ক্লিক কৰি দিব ক্লিক কৰি দিলে এনেকুৱাকে পপ আপ ওপেন হ'ব আপুনি ওকেত ক্লিক কৰি দিব তো ক্লিক কৰি দিয়াৰ লগে লগে সাকসেসফুলি সাবমিটেড বুলি আহি গৈছে আপুনি ওকেত ক্লিক কৰি দিব তো ক্লিক কৰি দিলে আপুনি এনেকুৱা এখন ইন্টাৰফেস দেখা পাব যে আপোনাৰ যি এপ্লিকেশন ফৰ্ম হয় সেইটো সাবমিট হৈ গৈছে তাৰ পিছত আপুনি কি কৰিব লাগিব এটো আপুনি স্ক্ৰিনশ্বট মাৰি ৰখাই থব আৰু লগতে আপোনালোকে ডাউনলোড ফিল ফৰ্ম যেটো অপচন দেখা পাইছে ইয়াত আপুনি ক্লিক কৰি দিব তো ক্লিক কৰি দিলে আপোনাৰ এটা ফৰ্ম ডাউনলোড হৈ আহি পৰিব তো আপুনি চাব পাৰে যে ইয়াত স্পট এডমিশনৰ কাৰণে এনেকৈ আপোনাৰ যি ফৰ্ম ফিল আপ হয় সেইটো হৈ গৈছে আপোনালোকে
এইটো ডাউনলোড কৰি লগত ৰখাই থ'ব তাৰপিছতে আপোনালোকে এই স্পট এডমিশ্যনৰ কাৰণে এই এপ্লিকেশ্যন নাম্বাৰটো দি আপোনালোকে লগইন কৰি ট্ৰেক কৰি থাকিব পাৰিব আৰু এইটো খুবেই ইম্পৰ্টেণ্ট আপোনালোকে যদি ফাইনেল স্পট এডমিশ্যনত গুৱাহাটী ইউনিভাৰ্চিটিত সিট পাব বিচাৰে এই কামটো আপোনালোকে কৰিবই লাগিব নহলে কিন্তু আপোনালোকে কাউন্সেলিঙৰ কাৰণে এলিজিবল নহব আগলৈ এনেকুৱা ভিডিঅ'বিলাক পাই থাকিব বা গাইডেন্সবিলাক পাই থাকিব তাৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ জয়